নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন টপিকক লৈ আহিছোঁ। আজি এই টপিকটো আমি এটি নতুন এনলজি, যাক কয় লেটাৰ এনলজি, তাৰ ওপৰত আমি এই ভিডিঅ'টো আজি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰি দিব নাপাহৰিব। চ' আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কি, ফাৰ্ষ্ট পাৰ্টটো আমি চাওঁ AFD, আৰু তাৰপিছত কৈছে ইজ টু EGH। গতিকে আমি কি কৰিম, ফাৰ্ষ্ট পাৰ্টটো কেনেকৈ ছল্ভ কৰিলে তাক চাম। তাৰপিছত আমাক নেক্সট পাৰ্টটো কৈছে MVG, আৰু তাৰপিছত কৈছে কুৱেশ্যন মাৰ্ক। গতিকে ফাৰ্ষ্ট পাৰ্টটো আমি ছল্ভ কৰি লওঁ, নেক্সট পাৰ্টলৈ তাৰপিছত যাম। আমি জানো যে আমাৰ এলফাবেট ABCD এনেকৈ জেডলৈকে আছে, আৰু এতিয়া আমি কি কৰিম, আমাৰ ফাৰ্ষ্ট পাৰ্টটো দিছে যে ফাৰ্ষ্ট এলফাবেটটো কৈছে A, তাৰপিছত সেই ফাৰ্ষ্ট পাৰ্টটোৱে পিছৰ ৱৰ্ডটোৰ ফাৰ্ষ্ট এলফাবেটটো হৈছে E। গতিকে এতিয়া A পৰা Eলৈ যাওঁতে কেইটা এলফাবেট গ'ল আমি চাম। এতিয়া আমি যদি Aটো নধৰোঁ, তাৰপিছত Bটো ধৰোঁ, B C D হ'ল, E হ'ল। গতিকে কেইটা হ'ল, লাষ্ট 4, 4টা এলফাবেট হৈ গ'ল। সেইকাৰণে ইয়াত মই +4 বুলি লিখি দিছোঁ। তাৰপিছত নেক্সট কৈছে F কৈছে। এতিয়া Fটো আমি নধৰিলোঁ, তাৰপিছত G পৰা ধৰিলোঁ, GHI কি হ'ল, J হ'ল, হৈ গ'ল, 4টা এলফাবেট গ'ল। নেক্সট কি দিছে, D দিছে। এতিয়া Dটো আমি নধৰোঁ, D ঠাইত E পৰা ধৰিম, EFGH হ'ল, 4টা এলফাবেট হৈ গ'ল। গতিকে আমি গম পালোঁ যে এই ফাৰ্ষ্ট পাৰ্টটোত যিকেইটা এলফাবেট যাব, মানে A পৰা Eলৈ যাবলৈ কেইটা এলফাবেট ক্ৰছ কৰিলে, 4টা। আমি Aটো ধৰিব নালাগে, তেতিয়া 4টা এলফাবেট ক্ৰছ কৰিলে। গতিকে এতিয়া আমি যিটো আমাক উলিয়াব দিছে সেইটো আমি সেই একেটা টেকনিকে ইউজ কৰিম। M দিছে, গতিকে Mটো আমি কি নকৰোঁ, কাউণ্ট নকৰোঁ। এমৰ পিছত কি আহিলে, N আহিলে, NO হ'ল, নেক্সট PA হ'ল, Q আহিল, হ'ল। এতিয়া আমি গম পালোঁ 4টা এলফাবেট গৈ যিটো আমি এলফাবেট পাম সেইটো পাম আমি Q। নেক্সট দিছে V, এতিয়া Vটো আমি কাউণ্ট নকৰোঁ, V ঠাইত কি আহিব, তাৰপিছত W আহিলে, X আহিলে, Y আহিলে, আৰু Z আহিল, হৈ গ'ল। তাৰপিছত নেক্সট যিটো আমি এলফাবেট পালোঁ সেইটো কি আহিলে, Z, Q আৰু Z পাই গ'লোঁ। এতিয়া Gটো আছে, Gটো আমি কাউণ্ট নকৰি, G পিছত কি হ'ব, G পিছত এলফাবেটটো H আহিলে, HIJ, নেক্সট K হ'ল। গতিকে এই গোটেইকেইটা এলফাবেট যদি আমি মিলাই লিখোঁ তেতিয়া কি হ'ব, Q হ'ব, Z হ'ব, আৰু K হ'ব, হৈ গ'ল। মানে ইটো যিটো আমাক দিছে M দিছে, এমৰ পৰা আমি 4টা, এমটো নধৰি তাৰপিছত যিকেইটা 4টা ৱৰ্ড 4টা এলফাবেট যদি কাউণ্ট কৰোঁ তেতিয়া আমি Q পালোঁ, হৈ গ'ল। Q পিছত আমি V নধৰি V পিছৰ যিটো এলফাবেট আছে W আছে, তাৰ পৰা যদি কাউণ্ট কৰোঁ তেতিয়া আমি কি পালোঁ, Z পালোঁ। নেক্সট G আছে, Gটো আমি কাউণ্ট নকৰি Hৰ পৰা যদি ধৰোঁ তেতিয়া আমি K পালোঁ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব, অপশ্যন A কাৰেক্ট হ'ব, QZK। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া আমি কুৱেশ্যন 2টো চাম। কুৱেশ্যন 2টো কৈছে, ফাৰ্ষ্ট পাৰ্টটো আমি চাই লওঁ। কি কৈছে, N কৈছে যে U is to QJX বুলি দিছে ফাৰ্ষ্ট পাৰ্টটো। এতিয়া Nৰ পৰা Q পাবলৈ কেইটা এলফাবেট যাব লাগিব আমি চাম, কিন্তু Nটো আমি কাউণ্ট নকৰোঁ। Nৰ পিছত কি আহিব, O আহিব, গতিকে O পৰা কাউণ্ট কৰিম, O P হ'ল, আৰু নেক্সট কি হ'ল, Q হ'ল। তাৰমানে 3টা এলফাবেট গৈছে, একে +3 হৈছে। চ' নেক্সট যিটো আছে এলফাবেট সেইটো G আছে, কিন্তু Gটো আমি কাউণ্ট নকৰি G পিছত আহিলে H আহিলে, HI হ'ল, আৰু J হ'ল। তাৰমানে ইয়াতো 3টা এলফাবেট গ'ল। এতিয়া U দিছে, U পৰা আমি X পাবলৈ কেইটা এলফাবেট যাব লাগিব আমি কাউণ্ট কৰিম, কিন্তু Uটো আমি কাউণ্ট নকৰোঁ। U পিছত আছে V আহে, আৰু W আছে, তাৰপিছত নেক্সট X আহিল, গতিকে ইয়াতো +3 হ'ল। এতিয়া আমি গম পালোঁ যে আমাৰ যিটো উলিয়াব দিছে A, তাৰ পৰাও
এটো কাউণ্ট নকৰি তিনিটা এলফাবেট গৈ আমি আমাৰ এনচাৰখিনি উলিয়াব লাগিব গতিকে এ পিছত কি আহিলে বি আহিল চি আহিল ডি আহিল হৈ গ'ল ডি আমি পালোঁ নেক্সট কি দিছে এম দিছে এতিয়া এমটো কাউণ্ট নকৰি এন আহিলে আৰু অ' আহিল আৰু পি আহিল গতিকে আকৌ +3 এলফাবেট পালোঁ পি পালোঁ নেক্সট আছিলে আৰটো কাউণ্ট নকৰি এছ টি ইউ +3 গতিকে এইখিনি গোটেইখিনি মিলাই যদি আমি লিখি দিওঁ এ এম আৰৰ এইটো কুৱেশ্যন মাৰ্ক আছিলে তাৰ ঠাইত কি হ'ব ডি পি ইউ হ'ব হৈ গ'ল গতিকে অপশ্যন এটো কাৰেক্ট হ'ব চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যন 3টো চাওঁ কুৱেশ্যন 3টো কৈছে বি এইচ এ is to G M F তাৰপিছত নেক্সট কৈছে O K B is to question mark এতিয়া আমি কি কৰিব লাগিব ফাৰ্ষ্ট পাৰ্টটো সলভ কৰিব লাগিব আমি কি কৰিম B বা G পাবলৈ কেইটা এলফাবেট গ'ল তাক আমি কাউণ্ট কৰিম কিন্তু B টো আমি কাউণ্ট নকৰিম B পিছত আহিলে C আহিলে D আহিলে হ'ল E আহিলে F আহিলে তাৰপিছত G আহিলে তাৰমানে কেইটা হ'ল 1 2 3 4 5 তাৰমানে +5 হৈ গ'ল সো আমি গম পালোঁ যে যেতিয়া O পা কাউণ্ট কৰিব লাগিব ওটো নধৰি তেতিয়াও মানে 5টা এলফাবেট যাব লাগিব এতিয়া আমি নেক্সট কি ক'লে এছ দিছে এছৰ পা এম পাবলৈ কি কৰিব লাগিব কেইটা এলফাবেট পাব লাগিব আমি চাম এছৰ পিছত আহিলে এছটো কাউণ্ট নকৰোঁ আই পা কাউণ্ট কৰিম আই জে কে এল এম হ'ল 5টা এলফাবেট পাই গ'লোঁ 1 2 3 4 5 হৈ গ'ল এতিয়া নেক্সট দিছে এ পা এফ পাবলৈ কেইটা এলফাবেট যাব চাম এটো কাউণ্ট নকৰি বি পা কাউণ্ট কৰিম বি চি ডি ই এফ হৈ গ'ল 5টা এলফাবেট পাই গ'লোঁ এতিয়া আমাক দিছে অ' চ' অ' পা 5টা এলফাবেট যাব লাগিব কিন্তু অ'টো কাউণ্ট নকৰাকৈ এটা পি পা কাউণ্ট কৰিম পি কিউ হ'ল আৰ হ'ল এছ হ'ল আৰু টি হ'ল হৈ গ'ল 5টা এলফাবেট হৈ গ'ল এতিয়া আমি টিটো পালোঁ নেক্সট কৈছে কে পা আমি কি কৰিব লাগিব 5টা এলফাবেট যাব লাগিব কিন্তু কেটো কাউণ্ট কৰিব নালাগিব এলৰ পৰা কাউণ্ট কৰিম এল এম এন হ'ল তাৰপিছত অ' হ'ল আৰু পি হ'ল হৈ গ'ল 5টা এলফাবেট তাৰমানে পি নেক্সট এলফাবেট হ'ব বি আছে চ' চি পা কাউণ্ট হ'ব চি ডি ই এফ জি হৈ গ'ল 5টা এলফাবেট গতিকে আমি যদি এই কুৱেশ্যন মাৰ্কটো তাই লিখি দিওঁ অ' কে বি ইজ টু কি হ'ব টি পি জি হৈ গ'ল চ' কোনটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব চ' নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া আমি কি কৰিম কুৱেশ্যন 4টো চাওঁ কি দিছে বি ই এইচ ইজ টু চি এফ আই দিছে নেক্সট কৈছে জি পি ভি দিছে গতিকে বি পিছত চি কৈছে বি পিছত আমি যদি চি পাবলৈ কিমানটা এলফাবেট গ'লোঁ +1 এটা এলফাবেট গ'লোঁ গতিকে বি পিছত চি পাবলৈ এটা এলফাবেট গ'লোঁ নেক্সট কৈছে ই পিছত এফ পাবলৈ এটা এলফাবেট গ'লোঁ হৈ গ'ল নেক্সট কৈছে এইচৰ পৰা আই পাব এলফাবেট কি গ'লোঁ এটা গ'লোঁ হৈ গ'ল তাৰমানে এটা এলফাবেট গ'লেই আমি আমাৰ এনচাৰটো পাই যাম ফাৰ্ষ্ট পাৰ্টটো তেনেকৈ চল্ভ কৰিলোঁ এতিয়া জিটো পিছত এটা এলফাবেট পাবলৈ আমি ক'লৈ যাব লাগিব এইচ হৈ গ'ল +1 পি আছে পি পিছত এলফাবেট পাবলৈ হ'লে ক'লৈ যাব লাগিব কিউ +1 আৰু নেক্সট কৈছে ভি পিছত নেক্সট কি হ'ব এটা এলফাবেট পিছৰ এলফাবেটটো হৈছে ডব্লিউ গতিকে কাৰেক্ট কোনটো হ'ব ইয়াত আমি কি পালোঁ এইচ পালোঁ কিউ পালোঁ আৰু ডব্লিউ পালোঁ গতিকে অপশ্যন এটো কাৰেক্ট হ'ব এটা এলফাবেট গ'লেই আমি আমাৰ এটা এলফাবেট গৈ আমি আমাৰ এনচাৰটো পাই গ'লোঁ এতিয়া নেক্সট কুৱেশ্যনলৈ এতিয়া কৈছে কুৱেশ্যন 5টো চাম কুৱেশ্যন 5টো কৈছে ডি এম বি ইজ টু চি এল এ তাৰপিছত নেক্সট পাৰ্টটো কৈছে ডব্লিউ অ' এল এতিয়া আমি দেখিছোঁ ডি এম বি কৈছে আৰু তলত যদি আমি লিখি দিওঁ চি এল এ এতিয়া আপোনালোকে দেখিব যে ইয়াত কি হৈছে ইয়াত পিছৰ মানে প্লাছ হোৱা নাই মাইনাছ হৈছে চি পিছতে ডি হয় কিন্তু ইয়াত কৈছে ডি পিছত চি তাৰমানে -1 বুলি আমি যদি লিখি দিওঁ তাৰমানে
যিটো আখৰ আগত আছে তাৰ পিছৰ আখৰটো মানে আগৰ এতিয়া এ পিছত বি হয় কিন্তু ইয়াত কৈছে বি পিছত এ দিছে তাৰমানে মাইনাছ হৈছে তেনেকৈ এমৰ পিছত এন হ'ব লাগে কিন্তু এমৰ আগৰটো দিছে এলটো দিছে -1 তেনেকৈ এ পিছত বি হয় আৰু বিৰ আগত কি হয় এ হয় গতিকে ইয়াত -1 হ'ব তাৰমানে আমি -1 মানে আগৰ যিটো এটা আখৰৰ ইটো আগৰ আখৰটো আমি ইয়াত এড কৰিব লাগিব তেতিয়া আমি আমাৰ এনচাৰটো পাম এতিয়া আমাক কৈছে ডব্লিউ অ আৰু এল ইয়াত ডব্লিউ আগৰ আখৰটো কি হ'ব ভি হ'ব -1 কৰিলে অ'ৰ আগৰ আখৰটো কি হ'ব -1 কৰিলে এন হ'ব আৰু এলৰ আগৰ আখৰটো -1 কৰিলে আগৰ আখৰটো কি হ'ব এলৰ কে হ'ব গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব ভি গোটেইখিনি যদি মিলাই দিওঁ ভি এন কে গতিকে অপশ্যন চিটো ইয়াৰ কাৰেক্ট হ'ব -1 মানে আগৰ আখৰটো ইয়াত দিছে আশা কৰিছোঁ এই 5টা লেটাৰ এনালজি আপোনালোকে মই ডিছকাছ কৰাটো ভালকৈ বুজি পাইছে আপোনালোকৰ বাবে হেল্পফুল হৈছে যদি চাই ভাল পাইছে ভিডিঅ'টো আৰু আপোনালোকৰ বাবে হেল্পফুল হৈছে তেনেহ'লে লাইক এটি কৰি দিব নাপাহৰিব আৰু চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ মোৰ এই চেনেলত আহি থাকে গতিকে আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ চ' নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব বুলি মই আশা ৰাখিলোঁ এই চেনেলটো থেংক ইউ